গাহৰি ফাৰ্মত কাম কৰি পোৱা পইচা কেইটাৰে জুবিনদাৰ টেটু আঁকিছিলোঁ। গাহৰি ফাৰ্মত মোক তেতিয়া দৰমহা চিষ্টেমত দিয়ে 5,000কে। তেতিয়া মই আৰু মানে পইচা তেনেকৈ লৈ নাথাকোঁ আৰু মানে অলপ জমাও থওঁ জুবিনদাৰ কাৰণে টেটুটো আঁকিম বুলি ভাবোঁতে। এতিয়া হাতত এটা টকাও নাই জুবিনদাক সোণাপুৰত চাব যাবলৈ। তাতে মই যাবলৈও মানে অসুবিধা হৈ গ'লে মোক পইচা পাতিও হাতত নাই। হাজিৰা নকৰিলে ঘৰেই নচলে যদিও বুকুত সদায় ৰাখিছোঁ জুবিনদাক। তথাপি পইচা কেইটামান গোটাই জুবিনদাক এবাৰ হ'লেও সোণাপুৰলৈ গৈ চাই আহিম। বিশ্বনাথৰ এগৰাকী জুবিন অনুৰাগীৰ এয়া বুকুৰ বেথা। নাম ত্ৰিনয়ন বৰা। ঘৰ বুলিবলৈ কেৱল বেৰ দুখনহে ত্ৰিনয়নৰ। কিন্তু সি দুখীয়া হ'লেও জুবিনদাৰ গীতবোৰে তাক কৰি ৰাখিছে মনৰ ধনী। তাৰ উদাহৰণ হৈছে দেশত থকা এই জুবিনদাৰ টেটুটো। গাহৰি ফাৰ্মত কাম কৰি পোৱা পইচা কেইটাৰে সি দেহত আঁকি লৈছিল জুবিনদাৰ এই ফটোখন। গাহৰি ফাৰ্মত মোক তেতিয়া দৰমহা চিষ্টেমত দিয়ে 5,000কে। তেতিয়া মই আৰু মানে পইচা তেনেকৈ লৈ নাথাকোঁ আৰু মানে অলপ জমাও থওঁ জুবিনদাৰ কাৰণে টেটুটো আঁকিম বুলি ভাবোঁতে। সেইকাৰণে জুবিনদাক মোক হেৰিয়াত কৈছিলোঁ, বৰুৱাদাক কৈছোঁ। গৌতম দাস আছে, বৰুৱা আছে, সিহঁতক কৈছোঁ জুবিনদা টেটু এটা আঁকিম। তাতে ক'লে আঁক, তাতে পইচা দিম নহয়, তোৰ দৰমহা পইচাই দিম। এতিয়া দৰমহা পইচা আঁকিছোঁ জুবিন। মানে আপোনাৰ এমাহৰ দৰমহাৰ যিটো আপোনাৰ পাইছিলে ধৰক সেই পইচাটোৱে দিয়ে আপুনি জুবিনদাৰ ফটো অংকন কৰিলে। আপুনি ইমান ভাল পায় তেওঁ? জুবিনদাক ভাল পাওঁ, জুবিনদাৰ গান শুনিয়ে থাকোঁ, জুবিনদাৰ কথা। দিনত হাজিৰালৈ ওলাই নগ'লে ৰাতিলৈ চৰুৰ তলত জুই নজ্বলে ত্ৰিনয়নৰ পাকঘৰত। এতিয়া মন তাৰ এদিন জুবিনদাক সোণাপুৰত চাই অহাৰ। পিছে ধনৰ অভাৱত সি আহিব পৰা নাই সোণাপুৰত জুবিনদাক এবাৰ চাবলৈ। জুবিনদা যেতিয়া হঠাতে তেনেকুৱা ঢুকাই গ'ল, তাতে মই যাবলৈও মানে অসুবিধা হৈ গ'লে। মোৰ ঘৰৰ অসুবিধা হৈ আছে, চাউল তাউল কিবা বান্দৰ অলপ অসুবিধা কৰে, শিয়ালো আহে, পইচা পাতিও হাতত নাই, বেৰটো ল'বই নাই, সেইটো কাৰণে মই যোৱা নাই। প্ৰাণ ভৰি ত্ৰিনয়নে ভাল পায় জুবিনদাক। সেয়েহে বহু কষ্ট নেওচিও সি নিজৰ গাত আঁকি লৈছিল জুবিনদাৰ প্ৰতিচ্ছবি। তাৰ এটাই কথা, যিকোনো কৰিব পাৰিম জুবিনদাৰ বাবে। জুবিনদাৰ কাৰণে ভয় নালাগেতো, জুবিনদাৰ কাৰণে আঁকি দিব পাৰি, বেলেগৰ কাৰণে ভয় লাগিব। কিছুমানে কয় মাৰিম বুলি ক'লে ভয় থাকে, দিম বুলি ক'লে আশা থাকে। গতিকে মই দিম বুলি কৈছিলোঁ ন, মোৰ কাৰণে আশাটো আছিলে। সেইটো কাৰণে জুবিনদাক সেইটো কাৰণে মই গিফ্ট দিছোঁ, সেইটো কাৰণে আশাটো মই পাইছোঁ। জুবিনদা নোহোৱা হোৱাৰ শোকত সি যিমান ভাগি পৰিছে তাতকৈও বেছি কষ্টত আছে এবাৰ দাদাক কাষৰ পৰা চাবলৈ নোপোৱাৰ বেদনাত। সঁচাই দাদা আজি জীয়াই থকা হ'লে হয়তো এই প্ৰতিবেদন চোৱাৰ পিছত ক'লেহেঁতেন তাক লৈ আহ মোৰ ওচৰলৈ। কিন্তু আজি কোনে ক'ব, কাৰণ দাদা যে আৰু নাই।